ৰাজ্য চৰকাৰৰ বিভাজন বিভীষিকা স্মৃতি দিৱস চৰকাৰী অনুষ্ঠানতেই গান্ধী হত্যাকাৰীৰ গুণানুকীৰ্তন মূল বক্তাৰ সৈতে বিপৰীত ভাষ্য মুখ্যমন্ত্ৰীৰ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজ্য চৰকাৰে পালন কৰিলে বিভাজন বিভীষিকা স্মৃতি দিৱস দেশ বিভাজনৰ বেদনা আৰু বিভাজনে সৃষ্টি কৰা ভয়ংকৰ ৰক্তপাতৰ বিভীষিকাময় ঘটনাৰ স্মৰণ কৰা হ'ল অনুষ্ঠানত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সমল বহা হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ গজেন্দ্ৰ অধিকাৰী চৰকাৰী অনুষ্ঠানতেই নাথুৰাম গডছেৰ গুণানুকীৰ্তন গান্ধীক হত্যা কৰি অনুতপ্ত নাছিল গডছে পিছে গজেন্দ্ৰ অধিকাৰীৰ বক্তৃতাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে গডছেক মহিমামণ্ডিত কৰা কাৰ্যক সমৰ্থন নকৰে প্ৰধানমন্ত্ৰীয়ে গান্ধীৰ কথা ক'লে স্বাভাৱিকতে নাথুৰাম গডছেৰ কথা আহে আৰু বহুতে নাথুৰাম গডছেক কেৱল এজন হত্যাকাৰী বুলিয়েই কয় কিন্তু নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰাৰ পিছত এক ছেকেণ্ডৰ কাৰণে তেওঁ অনুতাপ কৰা নাই নকৰি বৰং তেওঁক যে হত্যা কৰাটো শুদ্ধ হৈছে তাত অলপ অচল আছিল কেইদিনমান আগতে সাধৱী প্ৰজ্ঞা আমাৰ সাংসদ সদস্য তেখেতে যেতিয়া গডছেক মহিমামণ্ডিত কৰাৰ প্ৰচেষ্টা কৰিছিল নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে মই জীৱনত কেতিয়াও এই দুখক ক্ষমা কৰিব নোৱাৰো অৰ্থাৎ আমি কেতিয়াও গডছেৰ যি এক গান্ধীজীক হত্যা কৰাৰ অপৰাধ নৰেন্দ্ৰ মোদীৰ ভাষাত অক্ষমনীয় অপৰাধ আৰু আমি ইয়াক কেতিয়াও পাহৰি যোৱা উচিত নহয় স্বাধীনতা আন্দোলনত গান্ধীৰ ভূমিকাক সমালোচনা কৰে গজেন্দ্ৰ অধিকাৰীয়ে ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে মহাত্মা গান্ধী অবিহনে ভাৰতৰ স্বাধীনতা অসম্ভৱ আছিল মুছলিনে যদি ডিক্টেটৰ হয় হিটলাৰ যদি ডিক্টেটৰ হয় কংগ্ৰেছৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ কথাটো আনিলে তেনেকুৱা শব্দকে ব্যৱহাৰ কৰিব পাৰি কাৰণ যেতিয়াই তেখেতৰ কোনো কথা এটা কংগ্ৰেছে মানি ল'বলৈ নোখোজে তেতিয়াই তেওঁক দুটা থ্ৰেটেনিং কৰে এটা হয় অনশন কৰাৰ ভাবুকি দিয়ে আনটো মানে ফাৰ্ষ্ট আনটো ডেথ আৰু নহ'লে তেওঁ কংগ্ৰেছত নাথাকো বুলি কয় আমাৰ কাৰো মনতে সন্দেহ থাকিব নালাগে যে মহামানৱ মহাত্মা গান্ধী আছিল ভাৰতৰ স্বাধীনতা যুঁজৰ এজন ব্যক্তি যাৰ অবিহনে স্বাধীনতা ভাৰতবৰ্ষৰ বাবে কেতিয়াও সম্ভৱ নহলহেঁতেন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এটা কথাই কৈছে যে গান্ধী ভাৰতৰ এজন অবিসম্বাদী নেতা ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে হিন্দু শিখে কেতিয়াও বিচৰা নাছিল দেশ বিভাজন অখণ্ড ভাৰতত থাকিব বিচাৰিছিল হিন্দুসকল ভাৰত বিভাজনৰ বাবে দায়ী মুছলিম লীগ আৰু জিন্না বিভাজন কোনো হিন্দু মানুহে বিচৰা নাছিল কোনো শিখ মানুহে বিচৰা নাছিল আমি একত্ৰিত হৈ থাকিব বিচাৰিছিলো বিভাজন জিন্নাই বিচাৰিছিলে সাদুল্লাই বিচাৰিছিলে ভাসানীৰ দৰে নেতাসকলে বিচাৰিছিলে আৰু বিভাজন কেতিয়াও হিন্দু আৰু শিখ লোকসকলে বিচৰা নাছিলে বিভাজন জাপি দিয়া হৈছিল বিভাজন মানুহৰ কোনো গণভোটৰ জৰিয়তে নিৰ্মাণ হোৱা নাছিল হিন্দুৱে বিভাজনৰ বাবে আন্দোলন কৰা নাছিল আমি নিশ্চিতভাৱে বিভাজনৰ বাবে কাবাক যদি এজন ব্যক্তিক দোষী কৰিব পাৰো হি হল মোহাম্মদ আলী জিন্না আৰু মুছলিম লীগ ভিডিঅ জাৰ্নেলিষ্ট পংকজৰ সৈতে ভাস্কৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ